বিপিএফৰে হৈ গ'ল ৰাভাসকলৰ সৈতেও বুজাবুজিত উপনীত হ'ল বিজেপি কিন্তু অগপৰে সৈতে বুজাবুজিৰ চূড়ান্ত হ'বগৈ কেতিয়া এজিপিৰ লগত 10 তাৰিখৰ আগতে আমি চূড়ান্ত কৰিলোঁ হয় 10 মাৰ্চৰ ভিতৰতহে চূড়ান্ত হ'ব অগপৰ সৈতে বিজেপিৰ আনুষ্ঠানিকতা কিন্তু ইমান দিন কিয় লাগে দাবী জনোৱাটো কাকো আপুনি বাধা দিব নোৱাৰে কিন্তু আমাৰ গোটেই ক'ত আমাৰ শক্তি আছে এটা সাৰ্ভে হয় পৰ্যালোচনা হয় ৰাজনৈতিক ফিডবেক লোৱা হয় আৰু সেই ফিডবেকৰ অধীনত 16টো আমি মিত্ৰতা কৰিছোঁ 21টো কৰিছোঁ মুখ্যমন্ত্ৰীৰ স্পষ্ট মত অগপত চলি থকা বিদ্ৰোহৰ বাবেই সম্ভৱ হোৱা নাই আনুষ্ঠানিক কথা বতৰা আমি এটা একমডেট কৰিছোঁ এজিপিক যে আপোনালোকে যদি মনাব নোৱাৰে কোনোবা মানুহক কাৰ্যকৰ্তাক এইটো বেয়া পোৱা কথা নাই বিজেপি একদম বেয়া নাপায় টিয়ক দেৰগাঁও চাবুৱা আদি সমষ্টিক মুখ্যমন্ত্ৰীয়ে বিচাৰে আলোচনা হওক কিন্তু আলোচনাৰ বাট মুকলি হওঁতেই সেই বাটত বাৰে বাৰে আহি পৰে গতিৰোধক আন কোনো নহয় অগপৰ একাংশ নেতা দুদিন পূৰ্বে শিৱসাগৰৰ জেৰেঙাত সংকল্প সমাৱেশ পাতি সমষ্টিটোত প্ৰাৰ্থিত্ব দাবী কৰিছিল প্ৰদীপ হাজৰিকাই কিন্তু আজি হঠাৎ শিৱসাগৰ এৰি টিয়ক পালেহি প্ৰদীপ হাজৰিকা এতিয়া চাওঁ আজি আপোনালোকৰ লগত যদি মই এসপ্তাহমান কাম কৰোঁ আপোনালোকৰ অলপ মনটো নিমিলিব জানো মনটো এনেই মিলিব এতিয়া এইবিলাক আমাৰ অসমীয়া মানুহেতো এনেই ফটকা মানুহখিনিয়ে 2-3 দিনমান ৰৈ মেলি নাম কীৰ্তন কৰি মেলি ভালকৈ ভোজ ভাত খাই দিলে মানুহবিলাকৰ মনবোৰ এনেই ভালেই থাকে এইবিলাকত এতিয়া মই ভাবোঁ যে মোক তত্ত্বাৱধায়ক হিচাপে দিলে মই কামটো কৰিব লাগিব মোক প্ৰদীপ হাজৰিকাক নহয় আমাৰ গোটেই নেতৃত্ব দিয়া সকলোকে তত্ত্বাৱধায়ক হিচাপে এটা সমষ্টি দিছে মোক যেনিবা টিয়কত দিছে প্ৰশ্ন হয় আঞ্চলিকতাবাদী দলটোত কিয় ইমান বিশৃংখলতা নে নেতৃত্বৰ কোনো নিয়ন্ত্ৰণেই নাই দলটোৰ অভ্যন্তৰত অৱশ্যে বিধায়ক পুনাকন বৰুৱা আজিও অটল চাবুৱা লাহোৱালত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যইও ঘোষণা কৰিলেগৈ পুনাকনৰ বিকল্প নাই যোৱাবাৰ চাবুৱা ফালৰ মানুহে হাতীৰ ছবিত ভোট দিব পাৰিছিলে লাহোৱালৰ লোকসকলে হাতীৰ ছবিত ভোট দিব পৰা নাছিলে এইবাৰ চাবুৱা লাহোৱাল সমষ্টিত সকলো ৰাইজে চাবুৱা লাহোৱাল সমষ্টিৰ সকলো ভোটাৰে হাতীৰ চিহ্নত ভোট দিয়াৰ অধিকাৰ লাভ কৰিব ইয়াত পদুম ফুল চিহ্ন নাথাকিব ডিব্ৰুগড়ত পদুম ফুলৰ চিহ্ন থাকিব তিনিচুকীয়াত পদুম ফুলৰ চিহ্ন থাকিব চাবুৱা লাহোৱালৰ পুনাকন বৰুৱাই প্ৰাৰ্থী আৰু আপোনালোকে যোৱাবাৰতকৈ অধিক ভোটত পুনাকন বৰুৱাক বিজয়ী কৰি তুলিলে পুনাকন বৰুৱাকতো লাহোৱালৰ কাৰণে নালাগে পুনাকন বৰুৱাক কেৱল চাবুৱাৰ কাৰণে নালাগে পুনাকন বৰুৱাক কেৱল ডিব্ৰুগড়ৰ কাৰণে নালাগে পুনাকন বৰুৱাক অসমৰ কাৰণে লাগে বঙাইগাঁওতো এতিয়া অংক মিলা নাই অগপৰ সাংসদ ফণীভূষণ চৌধুৰীৰ দুৰ্গত হেনো ৰাইজে বিচাৰে পৰিৱৰ্তন আজি ফণীদা 40 বছৰ হ'ল আৰু মানুহে পৰিৱৰ্তন বিচাৰিছে মই কথাটো মানুহৰ কথাটো কৈছোঁ আৰু মোৰ অন্তৰৰ কথাটো কৈছোঁ দলৰ সিদ্ধান্তটো বেলেগ কথা আমি মানি ল'ম কিন্তু বঙাইগাঁওবাসী ৰাইজে বঙাইগাঁওখনৰ ডেভেলপমেণ্টৰ খাতিৰত আৰু এটা পৰিয়াল কেন্দ্ৰিক ব্যৱস্থাৰ খাতিৰত তেখেতক আমাৰ বঙাইগাঁওবাসীয়ে সকলোৱে শ্ৰদ্ধা কৰে মৰম কৰে এইটো এটা বেলেগ চেপ্টাৰ কিন্তু বঙাইগাঁও সদৰ সমষ্টি আজিৰ তাৰিখত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন যেনেধৰণে আগুৱাই লৈ গৈছে সেই একে গতিৰে যদি আমি বিকাশ কৰিব লাগে বঙাইগাঁও সমষ্টিত এজন নতুন আমাৰ বিধায়কৰ প্ৰয়োজন বুলি সকলোৱে মত পোষণ কৰিছে আৰু বঙাইগাঁও সদৰ হিচাপে বঙাইগাঁও কাৰ্যকৰ্তাবিলাকে বঙাইগাঁৱত বিজেপি বিধায়কে বিচাৰিছে গতিকে আমাৰ দলেও চাগে বিচাৰ কৰিব বুলি আমাৰ সকলো কাৰ্যকৰ্তাই কিন্তু এইটো আশা কৰি আছে চেণ্ট্ৰেল গুৱাহাটী কোনোপধ্যেই এৰি নিদিয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তেওঁ নিৰ্বাচন খেলিব জিকিব আৰু ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব 2031ত মই 2026 চনত যিটো নিৰ্বাচন এই নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম বিধানসভাত আৰু পৰৱৰ্তী সময়ত মই নতুন প্ৰজন্মক এৰি দিম মই এইটো আনুষ্ঠানিকভাৱে ঘোষণাই কৰিছোঁ গতিকে এইবাৰ মই উঠিম নেক্সট মই নতুন প্ৰজন্মক এৰি দিম কেৱল সিমানেই নহয় বিজেপিক মিত্ৰতাৰ ধৰ্মৰ কথা সোঁৱৰাই দি সংখ্যালঘু সমষ্টি কেইটামানো দাবী কৰিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংখ্যালঘু সমষ্টি অকল অগপক দিলেই নহ'ব বিজেপিয়ে ল'ব লাগিব এটা সংখ্যালঘু
এৰিয়াৰ সমষ্টিৰ যিখিনি আসন জয়ী হোৱাৰ সম্ভাৱনা আছে, মই কোৱা নাই যে জয়ী হোৱা গোটেইখিনি ছিটেই আমাক দিয়ক, 2-4টাটো ছিট আমাক দিব লাগিব তাৰে। সমষ্টিয়ে অগপৰ এনে তীব্ৰতৰ দাবী আৰু বিসম্বাদ বিদ্ৰোহ কিদৰে নিয়ন্ত্ৰণ কৰিব দলটোৰ নেতৃত্বই? মুখ্যমন্ত্ৰীৰ সেই অন্তিম আহ্বান, হয় নিয়ন্ত্ৰণ কৰক, নহয় সমষ্টিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হওক। যে আপোনালোকে যদি মনাব নোৱাৰে কোনোবা মানুহক, কাৰ্যকৰ্তাক, এইটোত বেয়া পোৱা কথা নাই, বিজেপিয়ে একদম বেয়া নাপায়, আপোনালোকে ফ্ৰেণ্ডলি খেলিব। বল এতিয়া অগপৰ শীৰ্ষ নেতৃত্বৰ কোৰ্টত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।